ঢিঙৰ দৰে চহৰত এসময়ত গোটেই এৰিয়াটোত আমাৰ হিন্দু মানুহখিনি আছিলে ক্ৰাইম যেতিয়া আৰম্ভ হয় তেতিয়া মানুহখিনিৰ পলায়ন আৰম্ভ হয় আপোনালোকে মানুহখিনিক আশ্বাস দিব লাগিব নে নাই আজি ঢিঙৰ বিধায়ক কোন আজি আপোনালোকে চাওক গোটেই নামনি অসমত ঘটনাবিলাক সংগঠিত হয় আপোনালোকৰ যিবিলাক বিধায়ক জনপ্ৰতিনিধি নিৰ্বাচিত হয় তেওঁলোকে সংখ্যা গুৰু তাতে সংখ্যালঘু মানুহখিনিক গৈ আশ্বাস নিদিয়ে যে সব আপোনালোকৰ যি হৈছে আমি নিৰাপত্তা দিম আপোনালোকে গাঁওখন এৰি যাব নালাগে আপোনালোক কতো না যায় কোনো যোৱা নাই ঢিঙৰ পৰা কোনো যোৱা নাই স্যাৰ আমি অলপ কবলৈ যোৱা নাই নাই যোৱা কি কথা কয় অহাকালি মই ঢিঙত পপুলেশ্যন কিমান চেঞ্জ হৈছে হিন্দু মুছলমান 1951 পৰা কিমান পৰিৱৰ্তন হৈছে মই আপোনাক অহাকালি ব্যক্তিগতভাৱে ডেটাটো দি দিম কাৰণ ইয়াত প্ৰভোগ কৰা বুলি ক'ব প্ৰত্যেকটো ক্ৰাইমৰ পিছত মানুহৰ পলায়ন হয় যেতিয়া পলায়ন হয় মানুহৰ মনত পুঞ্জীভূত ক্ষোভ হয় যদি আজি কেইদিনমান আগতে বৰপেটাত শ্মশানত আহি তলা মাৰি দিয়া হ'ল বিধায়ক কোন ৰফিকুল জামান সাহেব আপোনালোকে ক'লে যে হিন্দু মুছলমান একো নাই সকলোৰে কাৰণে এমএলএ সকলোৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়া মোক কওক সেই ক্ৰাইম সিন সকলো মহোদয় মোৰ সমস্যা হোৱা নাই তেনেকুৱা মোৰ জনিয়া খুব ভালে আছে জনিয়া সত্ৰ জনিয়াৰ মানুহ কোনো অহা নাই ঠিক ঠাকে আছে মই জানো জনিয়াত কি আছে কেইটামানহে আছে গৈ আৰু আগৰ পৰা কেইটামানে আছিল 51ত কেইটামানে আছিলে বিলকুল কেইটামানে আছিল 51ত কেইটামানে আছিল ঠিক আছে আপোনালোকে যেতিয়া ইমান খিনিলৈকে কৈ আছে বৰপেটা জিলাত 70-30 পৰা আজি আমি 30-70 হলো নহয় জিলাখন কালি মই ডেটা দি দিম পাৰ পুলিং বুথ মই ডেটা দি দিম এতিয়া যেতিয়া সংখ্যা গুৰু নামনিত সংখ্যালঘু সেই অঞ্চলবিলাকত যেতিয়া ক্ৰাইম হয় ৰেপ হয় ধৰ্ষণ হয় কিবা ঘটনা হয় মানুহখিনিৰ মনত যেতিয়া ইনচিকিউৰিটি হয় তেতিয়া বিধায়কসকল তাত যায় নে নাযায় ঢিঙৰ দৰে চহৰত এসময়ত গোটেই এৰিয়াটোত আমাৰ হিন্দু মানুহখিনি আছিলে ক্ৰাইম যেতিয়া আৰম্ভ হয় তেতিয়া মানুহখিনিৰ পলায়ন আৰম্ভ হয় আপোনালোকে মানুহখিনিক আশ্বাস দিব লাগিব নে নাই আজি ঢিঙৰ বিধায়ক কোন আজি আপোনালোকে চাওক গোটেই নামনি অসমত ঘটনাবিলাক সংগঠিত হয় আপোনালোকৰ যিবিলাক বিধায়ক জনপ্ৰতিনিধি নিৰ্বাচিত হয় তেওঁলোকে সংখ্যা গুৰু তাতে সংখ্যালঘু মানুহখিনিক গৈ আশ্বাস নিদিয়ে যে সব আপোনালোকৰ যি হৈছে আমি নিৰাপত্তা দিম আপোনালোকে গাঁওখন এৰি যাব নালাগে আপোনালোক কতো না যায় কোনো যোৱা নাই ঢিঙৰ পৰা কোনো যোৱা নাই স্যাৰ আমি অলপ কবলৈ যোৱা নাই যোৱা কি কথা কয় অহাকালি মই ঢিঙত পপুলেশ্যন কিমান চেঞ্জ হৈছে হিন্দু মুছলমান 1951 পৰা কিমান পৰিৱৰ্তন হৈছে মই আপোনাক অহাকালি ব্যক্তিগতভাৱে ডেটাটো দি দিম কাৰণ ইয়াত প্ৰভোগ কৰা বুলি ক'ব প্ৰত্যেকটো ক্ৰাইমৰ পিছত মানুহৰ পলায়ন হয় যেতিয়া পলায়ন হয় মানুহৰ মনত পুঞ্জীভূত ক্ষোভ হয় যদি আজি কেইদিনমান আগতে বৰপেটাত শ্মশানত আহি তলা মাৰি দিয়া হ'ল বিধায়ক কোন ৰফিকুল জামান সাহেব আপোনালোকে ক'লে যে হিন্দু মুছলমান একো নাই সকলোৰে কাৰণে এমএলএ সকলোৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়া মোক কওক সেই ক্ৰাইম সিন সকলো মহোদয় মোৰ সমস্যা হোৱা নাই তেনেকুৱা মোৰ জনিয়া খুব ভালে আছে জনিয়া সত্ৰ জনিয়াৰ মানুহ কোনো অহা নাই ঠিক ঠাকে আছে মই জানো জনিয়াত কি আছে কেইটামানহে আছে গৈ আৰু আগৰ পৰা কেইটামানে আছিল 51ত কেইটামানে আছিলে বিলকুল কেইটামানে আছিল 51ত কেইটামানে আছিল ঠিক আছে আপোনালোকে যেতিয়া ইমান খিনিলৈকে কৈ আছে বৰপেটা জিলাত 70-30 পৰা আজি আমি 30-70 হলো নহয় জিলাখন কালি মই ডেটা দি দিম পাৰ পুলিং বুথ মই ডেটা দি দিম এতিয়া যেতিয়া সংখ্যা গুৰু নামনিত সংখ্যালঘু সেই অঞ্চলবিলাকত যেতিয়া ক্ৰাইম হয় ৰেপ হয়
ধৰ্ষণ হয়, কিবা ঘটনা হয়, মানুহখিনিৰ মনত যেতিয়া ইনচিকিউৰিটি হয়, তেতিয়া বিধায়কসকল তাত যায় নে নাযায়?